তিনিচুকীয়াত মহাবীৰ জিলাৰাই জন্ম জয়ন্তী উপলক্ষে গছপুলি ৰোপণ। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত 515 সংখ্যক বিশ্ব মহাবীৰ জিলাৰাই জন্ম জয়ন্তী উপলক্ষে গছপুলি ৰোপণ কৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণে। সহযোগিতা আগবঢ়ায় পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি নীৰৱ বৰা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সভাপতি উৎপল দত্তই। স্মৃতি তৰ্পণ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক দীপু বৰা আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক ৰাতুল গায়নে। মহাবীৰ জিলাৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভানেত্ৰী ডিম্পী দত্তই। এই কাৰ্যসূচীত উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা সভাপতি জীৱন দত্ত, জিলা কাৰ্যকৰী সভাপতি ৱাজিদ খান, জিলা উপসভাপতি ক্ৰমে বিচিত্ৰ বৰঠাকুৰ আৰু কিশোৰ শ্বাহ, জিলা সম্পাদক ফটিক মৰাণ, জিলা সহকাৰী সম্পাদক শান্তনু বৰুৱা, জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী উপস্থিত থাকে। আপোনালোকৰ চেনেলৰ জৰিয়তে সম অসমবাসীলৈ আজি চিলাৰাই দিৱসৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সেই মহান ব্যক্তিজনলৈ আন্তৰিকতাৰে আজি শ্ৰদ্ধাঞ্জলি নিবেদন আগবঢ়াইছোঁ। আজি সমগ্ৰ অসমতে আজি চিলাৰাই দিৱস আয়োজন কৰা হৈছে। আমি আমাৰ দলীয় ফালৰ পৰাও আজি জিলা ভিত্তিত আমি আয়োজন কৰিছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা আদি কৰি সকলোকেইটা তেওঁলোকৰ সংগঠনে আজি আমাৰ তিনিচুকীয়া TTA কালচাৰ চেণ্টাৰটো দিনজোৰা কাৰ্যসূচীৰে আজি সেই মহান ব্যক্তিজনৰ এই তিথি আজি ইয়াতে আয়োজন কৰিছে আৰু মই আশা কৰিছোঁ যে এই মহান ব্যক্তিজনে আজি অসমবাসীলৈ যি অৱদান দি থৈ গৈছে, আজি যি তেওঁ প্ৰেৰণা দি থৈ গৈছে, তেখেতৰ যি লক্ষ্য উদ্দেশ্য আছিলে এজন শক্তিশালী যোদ্ধা হিচাপে নিশ্চিতভাৱে আজিও অসমখনক সুৰক্ষিত কৰি ৰখাৰ, অসমখনক শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তেখেতে দি থৈ যোৱা যিখিনি আমাৰ অসমবাসীৰ বাবে আজিও প্ৰত্যেকজন অসমীয়াৰ বাবে ই অতি প্ৰয়োজন আছে বুলি পেলাই মই আজি অনুভৱ কৰোঁ। তো গতিকে তেখেতৰ যি বাণী, তেখেতৰ যিখিনি দেশবাসীৰ আৰু দেশ মাতৃৰ বাবে যিখিনি ত্যাগ, গতিকে সেই ত্যাগেৰে অনুপ্ৰাণিত হৈ পেলাই আমি তেখেতে দি যোৱা সেই বাণীবিলাকৰ জৰিয়তে যাতে আমি অসমখনক সেইদৰে নিষ্ঠা আৰু সততাৰে অসমৰ বাবে আমি সেৱা আগবঢ়াব পাৰোঁ আৰু এখন শক্তিশালী অসম ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ বাবে যাতে আমি সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকে একাকাৰ হৈ পেলাই আগবাঢ়িব পাৰোঁ, নিজৰ নিজৰ দায়িত্ববিলাক নিষ্ঠা আৰু সততাৰে পালন কৰিব পাৰোঁ। আজি এইখনতে মই তাকেই কামনা কৰিছোঁ। অসমবাসীলৈ বিশ্ব মহাবীৰ চিলাৰাই জন্ম জয়ন্তী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আকাশে তেখেতৰ 515তম জন্ম জয়ন্তী আমাৰ তিনিচুকীয়াত পালন কৰিছে, উদযাপন কৰাৰ ব্যৱস্থা কৰিছে আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'লে তেখেতলোকে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তেখেতলোকে গছপুলি ৰোপণৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী তেখেতলোকে ৰাখিছে আৰু আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ মহোদয়ে আজি আমাৰ যি দায়িত্ব তেওঁলোকে অৰ্পণ কৰিলে সেই গছপুলিটো শুভাৰম্ভ কৰিলে আৰু ভৱিষ্যতৰ দিনবিলাক সদৌ অসম কোচ ৰাজবংশী দৰে এটা অতি শক্তিশালী সংগঠনৰ লগত আমি পৰৱৰ্তী সময়ত পৰিৱেশ সুৰক্ষা সমিতি প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আমি গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে তিনিচুকীয়া আমি জিলাত কৰাৰ বিশেষ ব্যৱস্থা কৰিম। লগতে এই কাৰ্যসূচীৰ কাৰণে সুবিধাকণ দিয়াৰ কাৰণে মই আমাৰ মোৰ অতি মৰমৰ ভাতৃ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আমাৰ ধন দত্ত ডাঙৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়াক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপোৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।